নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমি যাবলৈ ওলাইছোঁ আজি নদীৰ পাৰে, যিহেতু মাহী ঘৰ আছে। আৰু মই যোৱাকালি যিহেতু তাঁতটো কাটিলোঁ আৰু আজি সা-সঁজুলিখিনি দিবলৈ গৈ আছোঁ আৰু কাপোৰ জুতিও দিবলৈ গৈ আছোঁ। আৰু এইফালে আমাৰ মাহীহঁতৰ ঘৰ আমি আহি পাই গ'লোঁ আৰু ভাইটিয়ে চাগে ৰাতিপুৱাই ক'ৰবাত যাবলৈ ওলাইছে দেই। আৰু মই ভিডিঅ'টো সেইকাৰণে বনালোঁ, আমাৰ মাহীহঁতৰ যে আগফালৰ চোতালৰ মন্দিৰটো যে ইমানেই ধুনীয়াকৈ সজাই পৰাই ৰাখে, চাওকচোন বাৰু। ইমান ধুনীয়া ধুনীয়া ফুল, মানে আমাৰ যে ফুলখিনি গৰুৱে খায়ে পেলায়। আমাৰ মাহীহঁতৰ ঘৰত আহিলে মোৰ সেয়াই বহুত মনমোহা কৰে। আৰু এনেকুৱাই আমাৰ প্ৰত্যেকটো বড়ো মানুহৰ ঘৰতে এনেকৈ নামঘৰ থাকে আগফালে। আৰু এইফালে আছে আমাৰ সিজৌ গছ, প্ৰত্যেকটো মঙলবাৰে যিহেতু ধূপ চাকি জ্বলোৱা হয় আৰু নিৰামিষ হয়। এইফালে আকৌ আমাৰ নতুন নতুন শিপিনী পূৰা শিকি আছে। আমাৰ মাহীহঁতেনো আকৌ ক'ত গ'ল তাকে চাওঁগৈচোন। মাহী মহা এইফালে পূৰা কামত লাগি আছে, কিনো কৰিছে, ছাগৈ গছ চছ কাটিছে নেকি, মহা এইফালে ডাল বাচি আছে। আৰু আমাৰ মাহী যে ইমানেই মানে চোকা, অহাৰ লগে লগে মেখেলাত পূৰা ফুল বাচিবলৈ ধৰিলে। মাহীকো অকণমান দেখুৱাই দিছোঁ দেই, এইজনীয়ে মোৰ মাহী। আৰু এইফালে নতুন নতুন বোৱাৰী পূৰা ৱাছকোট বৈছে হেনো, নগা ৱাছকোট। মোৰ কালাৰটো যে ইমান মৰম লাগিছে নহয়। আমাৰ মাহীহঁতৰ ঘৰটো কেনেকুৱা লাগিলে জনাবচোন দেই। আৰু মাহী ভণ্টিৰে হেনো খুব আচাৰ খাবলৈ মন গৈছে, সেয়ে বগৰীও অকণমান পাৰি ল'লোঁ আৰু আজিলৈ আহিছোঁ। বাই বাই আৰু গুড নাইট।